এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ পৰমাণুৰ গঠন সম্পৰ্কে। পৰমাণুৰ গঠন ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন আৱিষ্কাৰ হোৱাৰ পিছত এটা কথা স্পষ্ট হৈছিল যে পৰমাণুই পদাৰ্থৰ শেষ কণিকা নহয়। পৰমাণুৰ অভ্যন্তৰত আৰু কিছুমান কণিকা থাকে। বিজ্ঞানীসকলৰ মাজত এইটো কৌতূহলৰ সৃষ্টি হৈছিল যে এইবোৰ পৰমাণু এটাৰ ভিতৰত কিদৰে থাকে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ বিজ্ঞানীসকলে বিভিন্ন মতবাদ আৰু আৰ্হি আগবঢ়াই আহিছিলে। ইয়াৰে কেইটামান আৰ্হিৰ কথা আমি ইয়াত আজি আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ থমছনৰ পৰমাণু আৰ্হি। পৰমাণুৰ গঠন আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল জে থমছন। ইলেক্ট্ৰন আৰু প্ৰটন আৱিষ্কাৰ হোৱাৰ পাছতেই 1898 চনত পৰমাণুৰ এই আৰ্হি তেওঁ আগবঢ়ায়। এই আৰ্হিমতে পৰমাণুৰ আকৃতি গোলাকাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 10⁻⁹ মিটাৰ। গোলকটো প্ৰটনৰ দ্বাৰা গঠিত হয়, য'ত প্ৰটনৰ ধনাত্মক আধানবোৰ সমভাৱে বিস্তৃত হৈ থাকে। ধনাত্মক আধানযুক্ত গোলকটোৰ ভিতৰত ইলেক্ট্ৰনবোৰ এনেদৰে দৃঢ়ভাৱে সংলগ্ন হৈ থাকে যাতে তন্ত্ৰটোৱে সুস্থিৰ বিদ্যুৎস্থিতিয় সজ্জা লাভ কৰে। এই আৰ্হি তৰমুজ এটাৰ সৈতে তুলনা কৰিব পাৰি। গোটেই তৰমুজটো ধনাত্মক আধানৰ দ্বাৰা গঠিত হোৱা বুলি ধৰি ল'লে তাৰ মাজৰ গুটিবোৰক ইলেক্ট্ৰনৰ সৈতে তুলনা কৰিব পাৰি। পৰমাণুটোৰ ভৰ গোলকটোৰ সমভাৱে বিস্তৃত হৈ থাকে। এয়া আছিল জে থমছনৰ আৰ্হি। থমছনৰ আৰ্হি মতে 1 নম্বৰ, পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। ঋণাত্মক আৰু ধনাত্মক আধানৰ মান সমান, যাৰ বাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম। থমছনৰ আৰ্হিয়ে পৰমাণুৰ বৈদ্যুতিক প্ৰসমতাৰ ব্যাখ্যা দিব পাৰিছিল, কিন্তু পাছৰ কালত পৰমাণুৰ গঠন আৰু সুস্থিৰতাৰ ওপৰত কৰা পৰীক্ষাসমূহ ব্যাখ্যা এই আৰ্হিয়ে দিব পৰা নাছিল। তাৰ পিছত পৰমাণুৰ আৰ্হি আগবঢ়াইছিলে আন এক বিজ্ঞানী, সেয়া হ'ল ৰাদাৰফৰ্ড। এতিয়া আমি আলোচনা কৰিম ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ কথা। ৰাদাৰফৰ্ডে এটা কাৰ্যকলাপ কৰিছিলে। ৰাদাৰফৰ্ডৰ পৰীক্ষাত উচ্চ গতিসম্পন্ন আলফা কণা ধাতুৰ পাতল পাতৰ মাজেৰে যাবলৈ দি আলফা কণাবোৰৰ গতিবিধি নিৰীক্ষণ কৰিছিল। এই ক্ষেত্ৰত তেওঁ ধাতুটো লৈছিলে সোণ, যাক গোল্ড বুলিও কোৱা হয়। আমি জানো যে ধাতুৰ নমনীয়তা আৰু ঘাত সহনীয়তা গুণ থাকে আৰু সোণ ধাতুৰ সেয়া যথেষ্ট বেছি। তেওঁ সোণৰ টুকুৰা এটাক লৈ ইমান চেপেটা কৰিছিলে যে এটা এটা পৰমাণু তাৰ মাজত থকাৰ দৰে হৈ পৰে। ৰাদাৰফৰ্ডৰ সোণৰ টুকুৰাটোত মাত্ৰ 1000 মান পৰমাণু থকাকে তেওঁ পাতল কৰি লৈছিলে আৰু তাৰ মাজেৰে আলফা কণিকাবোৰ যাবলৈ দিছিলে। আলফা কণিকাবোৰ হ'ল হিলিয়ামৰ ইলেক্ট্ৰন নথকা কণাবোৰ, অৰ্থাৎ হিলিয়াম পৰমাণুৰ নিউক্লিয়াছবোৰক আলফা কণা বুলি ক'ব পাৰি। এতিয়া হিলিয়াম পৰমাণুত 2টা নিউট্ৰন থাকে আৰু 2টা প্ৰটন থাকে। গতিকে হিলিয়াম পৰমাণুৰ নিউক্লিয়াছৰ অৰ্থাৎ আলফা কণা এটাৰ ভৰ হয় 4U, আৰু তোমালোকে জানা ইউ হ'ল পাৰমাণৱিক ভৰৰ একক। এইদৰে ধাতুটোৰ মাজেদি আলফা কণাবোৰ যাব দি তাৰ গতিবিধি বিজ্ঞানী ৰাদাৰফৰ্ডে নিৰীক্ষণ কৰিছিল। 1 নম্বৰতে আলফা কণা নিৰ্গত কৰা তেজস্ক্ৰিয় পদাৰ্থ থকা বাকচ এটাৰ পৰা আলফা কণিকাৰ ক্ষীণ ৰেখা এডাল সৰু ফুটাৰ মাজেৰে আহি সোণৰ পাতল পাত এখনৰ ওপৰত খুন্দিয়াবলৈ দিছিল। যিটো ক'লো অলপ আগতে যে পাতল সোণৰ পাত এখন তেওঁ লৈ লৈছিলে। পাতখন প্ৰতিভৱ পৰ্দা এখনেৰে প্ৰায় চাৰিওফালে আৱৰি ৰখা হৈছিল। আলফা কণিকাই প্ৰতিভৱ পৰ্দাখনত খুন্দালে জিলিকি উঠে। গতিকে পাতখনৰ মাজেৰে পাৰ হৈ যোৱা আলফা কণাৰ গতিপথৰ সন্ধান পৰ্দাখনত পোৱা গৈছিল।
পাতখনত খুন্দা লাগি উভতি অহা আলফা কণাৰ সন্ধান পাতখনৰ সন্মুখৰ ফালে থকা প্ৰতিভৱ পৰ্দাখনত পোৱা যায়। আৰু দেখা গৈছিল বেছিভাগ আলফা কণাই পোনে পোনে ধাতুৰ পাতল পাতখন ভেদ কৰি পৰ্দাখনত আঘাত কৰে। অতি কম সংখ্যক আলফা কণাই আগৰ গতিপথৰ পৰা বিচ্যুত হৈ আনফালে খুন্দা মাৰে। এই কম সংখ্যকৰ ভিতৰত দুই এটাই আকৌ গৈ পেলাই ঘূৰি আহি প্ৰতিভৱ পৰ্দাত খুন্দা মাৰে। বিজ্ঞানী ৰাদাৰফৰ্ডে ইয়াৰ পৰা ফলাফল হিচাপে পাইছিলে যে 1 নম্বৰ বেছিভাগ তীব্ৰবেগী আলফা কণা সোণৰ পাতৰ মাজেৰে পোনে পোনে পাৰ হৈ যায়। আকৌ কিছুমান আলফা কণা পাতখনৰ পৰা কিছু পৰিমাণে হ'লেও বিক্ষিপ্ত হৈ যায়। 3 নম্বৰতে প্ৰতি 12,000টা কণাত একটাকৈ কণা প্ৰতিক্ষিপ্ত হোৱা দেখা গৈছিল, অৰ্থাৎ ঘূৰি অহা দেখা গৈছিল। আহাচোন এই কাৰ্যকলাপটো আৰু অলপ সহজকৈ বুজিবলৈ চেষ্টা কৰোঁ। এখন বেৰৰ সন্মুখত থিয় হৈ কেইটামান শিলগুটি লোৱা আৰু দূৰৰ পৰা শিলগুটিকেইটা একেলগে সন্মুখৰ দেৱালখনলৈ দলিয়াই দিয়া। আকৌ কেইটামান শিলগুটি লোৱা আৰু এইবাৰ ভলীবলৰ যে নেট বান্ধি থোৱা থাকে সেই নেটখনৰ মাজেৰে মাৰি পঠিওৱা। কি দেখিবা? দুয়োটা ক্ষেত্ৰত কিবা এটা পাৰ্থক্য থাকিবনে? কাৰ্যকলাপটোৰ পৰা আমি দেখিম যে দেৱালখনলৈ দলিওৱা প্ৰত্যেককেইটা শিলেই দেৱালত খুন্দা খাই শব্দৰ সৃষ্টি কৰি তলত পৰি গৈছে। দ্বিতীয় ক্ষেত্ৰত ভলীবলৰ নেটখনৰ মাজেৰে মাৰি পঠিওৱা শিলগুটিবোৰ বেছিভাগেই ফুটাৰ মাজেৰে সৰকি গৈছে আৰু যাৰ বাবে শব্দ শুনা যোৱা নাই। এক যুক্তিৰ ওপৰত ভিত্তি কৰিয়ে আলফা কণা বিচ্ছুৰণৰ পৰীক্ষাটোৰ পৰা ৰাদাৰফৰ্ডে সিদ্ধান্ত ল'লে যে 1 নম্বৰ পৰমাণুৰ ভিতৰত সৰহভাগ ঠাইয়েই শূন্য, সেইবাবে বেছিভাগ আলফা কণা পৰমাণুৰ খালী ঠাইৰ মাজেৰে পাৰ হৈ যায়। 2 নম্বৰতে খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষিপ্ত হৈছিল। ই সূচায় যে পৰমাণুৰ এটা ধনাত্মক আধান কম ঠাই অধিকাৰ কৰি আছে। অৰ্থাৎ তোমালোকক ক'লোঁ যে ইলেক্ট্ৰন নথকা হিলিয়ামৰ নিউক্লিয়াছটো আলফা কণিকা বুলি কোৱা হয়, অৰ্থাৎ সি ধনাত্মকভাৱে আহিত। সেইবাবে যেতিয়া নিউক্লিয়াছৰ কাষেৰে আলফা কণিকা তীব্ৰ গতিসম্পন্ন আলফা কণিকা গৈছিলে তেতিয়া নিউক্লিয়াছটোত ধনাত্মক আধান আৰু আলফা কণিকাটো গৈছে, সেইবাবে দুটা ধনাত্মকৰ মাজত বিকৰ্ষণ হৈ আলফা কণিকাবোৰৰ বিচ্ছুৰণ হৈছিলে। ইয়ে সূচায় যে পৰমাণু এটাৰ ধনাত্মক আধান কম ঠাই অধিকাৰ কৰি আছে। আলফা কণাবোৰ নিচেই ক্ষুদ্ৰ অংশ এটাত 180 ডিগ্ৰী কোণত বিক্ষিপ্ত হৈছিল, অৰ্থাৎ 180 ডিগ্ৰী কোণত বিক্ষিপ্ত হোৱা মানে কণাবিলাক গৈ পেলাই আকৌ ঘূৰি আহিছিল। পৰীক্ষাটোৰ পৰা ৰাদাৰফৰ্ডে ভাবিলে যে আলফা কণিকাই সোণৰ পৰমাণুৰ ভিতৰত কিবা এটা টান অংশত খুন্দা মাৰিব লাগিব। পৰীক্ষাটোৰ পৰা ৰাদাৰফৰ্ডে তলত দিয়া সিদ্ধান্তবোৰত উপনীত হয়। 1 নম্বৰতে পৰমাণু এটাৰ সকলোখিনি আধান পৰমাণুৰ মাজত থাকে। অতি কম আয়তনৰ কেন্দ্ৰৰ এই ঠাইখিনিক পৰমাণু গৰ্ভ বা নিউক্লিয়াছ বুলি কোৱা হয়। নিউক্লিয়াছৰ আকাৰ সৰু হোৱা বাবে 180 ডিগ্ৰী কোণত বিচ্যুত হৈ অহা আলফা ৰশ্মিৰ সংখ্যা একেবাৰেই কম। 2 নম্বৰতে নিউক্লিয়াছৰ চাৰিওফালে বহু খালী ঠাই থাকে। গ্ৰহবোৰে যিদৰে সূৰ্যক প্ৰদক্ষিণ কৰি থাকে সেইদৰে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে বিভিন্ন পথত ঘূৰে। ইলেক্ট্ৰন বৃত্তাকাৰ পথবোৰক কক্ষপথ বুলি কোৱা হয়। 3 নম্বৰত ধনাত্মক নিউক্লিয়াছটোৱে ঋণাত্মক ইলেক্ট্ৰনটোক অনবৰতে আকৰ্ষণ কৰি থাকে। নিউক্লিয়াছৰ আকৰ্ষণী বলৰ বাবে ইলেক্ট্ৰনটো কক্ষপথৰ পৰা আঁতৰি নগৈ চাৰিওফালে ঘূৰি থাকে। শিক্ষাৰ উন্নতিৰ বাবে আনি দিলেনে জ্ঞান স্ৰোত?